বন্ধুসকল ফেসবুকে হওক বা ইনষ্টাগ্ৰামে হওক এনি ছ'চিয়েল মিডিয়াত এতিয়া এনে ধৰণৰ ফটোবিলাক কিন্তু এইকেইদিন পুৰা ট্ৰেণ্ডত চলি আছে। মই বনালোঁ, আপোনালোকে বনালে নাই? যদি আপোনালোকে বনোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকৰ কাৰণে। মই ক'ত বনালোঁ, কেনেকৈ বনালোঁ, কি এপছত গৈ পিনে বনালোঁ, সকলোখিনি ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। তেতিয়াহ'লে বলক বন্ধুসকল, পোনে পোনে মই মোবাইল স্ক্ৰীণলৈ আপোনালোকক লৈ গৈছোঁ। বন্ধুসকল, মই মোবাইল স্ক্ৰীণলৈ অহাৰ পিছত মই প্ৰথমতে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ম আৰু প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছতে আপোনালোকে ইয়াতে চাৰ্চ কৰিব এটা AI এপ্লিকেশ্যন। আপোনালোকে ইয়াতে চাৰ্চ কৰিব লাগিব। সেই এপছটো হৈছে গুগল, GOOGLE, গুগল জেমিনি, গুগল জেমিনি, GEMINI, জেমিনি, গুগল জেমিনি বুলি এইটো চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে এনেধৰণৰ ওলাব। মই যিহেতু আগতে মই ইয়াক ইনষ্টল কৰি থৈছোঁ, সেইকাৰণে মোৰ ইয়াত অ'পেন বুলি ওলাইছে। অ'পেন কৰাৰ পিছত ইয়াতে আস্ক জেমিনি বুলি আছে। তাৰ তলতে আছে এটা প্লাছ আইকন, ইয়াত ইমেজ বুলি লিখা আছে। ইয়াতে মানে আপুনি প্লাছ আইকনত চুই পিনে আপুনি যি কপি ফটো আপুনি বনাম বুলি ভাবিছে সেই ফটোকপি আপোনালোকে চিলেক্ট কৰি ল'ব। ধৰি ল'লোঁ মই এই কপি ফটোকে আপোনালোকক বনাই দেখুৱাবলৈ চিলেক্ট কৰি ল'লোঁ আৰু চিলেক্ট কৰি পিনে আপুনি ডাউন কৰি দিব। আৰু বন্ধুসকল, ইয়াতে আস্ক জেমিনি বুলি লিখা আছে। ইয়াতে আপুনি এটা কমেণ্ট লিখিব লাগিব। কমেণ্টটো ক'ত পাব? কমেণ্টটো যদি আপোনালোকে ফেচবুকত চাই আছে, ফেচবুকত চাই থাকিলে মানে মোৰ ভিডিঅ'টোৰ কমেণ্ট বক্সৰ তলতে এই কমেণ্টটো পাব। তাত কপি কৰি পিনে আপোনালোকে ইয়াত পেষ্ট কৰিব লাগিব। আৰু যদি ইউটিউবত চাই আছে, যদি আপোনালোকে ইউটিউবত চাই আছে, মোৰ ভিডিঅ'টোৰ যিটো ডেছক্ৰিপশ্যন আছে, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই কমেণ্টটো মোৰ তাতে দিয়া আছে। তাৰ পৰা আপুনি কপি কৰি পিনে ইয়াতে পেষ্ট কৰি দিব। মই ইয়াত পেষ্ট কৰি দিলোঁ। পেষ্ট কৰাৰ পিছত আপোনাৰ ইয়াতে এই যিটো চেণ্ড কৰিবলৈ এইটো কাৰ্চিনডাল আছে, এই কাৰ্চিনটো আপোনালোকে চেণ্ড কৰিব লাগিব তাতে। এয়া মই চেণ্ড কৰি দিলোঁ। আৰু এনেধৰণে চেণ্ড কৰাৰ পিছতে কিছু সময় লাগিব, জাষ্ট এ ছেকেণ্ড লিখিছে। আৰু ইয়াত দেখিবলৈ পাইছে জেনেৰেটিং ইমেজ বুলি লিখা আছে, জাষ্ট এ ছেকেণ্ড। আৰু আমাৰ 3D ফটো ইতিমধ্যে বনাই ৰেডি হৈ গ'ল। এয়া দেখিবলৈ পাইছে কি সুন্দৰকৈ ফটোকপি বনাই আহিছে। আৰু ইয়াকে আপুনি ডাউনলোডিং কৰিবলৈ হ'লে মানে আপুনি ইয়াত ফটোকপি চুই দিব লাগিব। চুই দিয়াৰ পিছতে এই চুকত দেখিছে কাৰ্চিনডাল, আপুনি ইয়াত ডাউনলোডিং কৰিব পাৰিব। আৰু তাৰ কাষতে আছে শ্বেয়াৰ অপশ্যনটো আছে, আপোনালোকে ইয়াৰ পৰাই শ্বেয়াৰ কৰিব পাৰিব। আৰু ইয়াত দেখিবলৈ পাইছে কি সুন্দৰকৈ মোৰ ফটোকপি বনাই ৰেডি হৈ গৈছে। আৰু ইমেজ ডাউনলোডেড বুলি হৈ গ'ল। এতিয়া মই এই কপি ফটো মই ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক যিকোনো ছ'চিয়েল মিডিয়াত মই শ্বেয়াৰ কৰিব পাৰোঁ। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। মোৰ ফেচবুক পেজত চাই আছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি অকণমান সহায় কৰে, মোৰ অকণমান আগবাঢ়ি যাবলৈ সহায় হ'ব। গতিকে আজি ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব। নতুন এটি ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ। বাই বাই।